নমস্কাৰ এডিআৰ গ্ৰেড 3 উপযোগী হোৱাকৈ আপোনালোকলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু কুৱেশ্যন এনচাৰকেইটা আপোনালোকৰ কিমানটা শুদ্ধ হৈছে বা কিমানটা ভুল হৈছে তলত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 1, আহোমসকলৰ শেষৰ ৰাজধানী কি আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি শকুন্তলা। নেক্সট কুৱেশ্যন, ফুলগুৰিত হাৱা কিমান চনত সংঘটিত হৈছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1861 চনত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে পূবৰ আমাজন বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দিহিং পাটকাই। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে ভাৰত সম্ভেদ গ্ৰন্থখন কোনে লিখিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 17 জানুৱাৰী। 17 জানুৱাৰী দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত আছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মৰিগাঁও। মৰিগাঁও জিলাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যন, কথা-গীতাৰ ৰচক কোন? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভট্টদেৱ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে সৌৰজগতৰ সকলোতকৈ শীতল গ্ৰহ কোনটো? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি ইউৰেনাছ। বহুতৰে কনফিউজন হয়, নেপচুন বুলি ভাবে, আচলতে নেপচুন নহয়, ইউৰেনাছটোৱে শুদ্ধ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে শিঙৰি ঘৰত উঠা অনুষ্ঠানটো কোনজন ৰজাই আৰম্ভণি কৰিছিল? কোনজন আহোম ৰজাই? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি চুডাংফা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে তলৰ কোনখন জিলা BTADৰ অন্তৰ্ভুক্ত নহয়? ইয়াত নহয় বুলি সুধিছে। এতিয়া অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি তিনিচুকীয়া। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে কোন চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1921 চনত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অভিৰুচি ক্ৰীড়া দিৱস কোনজন ব্যক্তিৰ জন্মদিনটোত পালন কৰা হয়? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা। অভিৰুচি ক্ৰীড়া দিৱস ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত পালন কৰা হয়। ইয়াৰ পাছৰটো কুৱেশ্যনলৈ আহিছোঁ, ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি RBI, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ভাৰতৰ কেন্দ্ৰীয় বেংক। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক বৃক্ষ কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি হুলুং গছ। নেক্সট কুৱেশ্যন, নগাঁও আৰু শোণিতপুৰ জিলাক সংযোগ কৰা দলংখন কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি কলীয়াভোমোৰা সেতু। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখন কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে ইয়াত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি হেমিছ ৰাষ্ট্ৰীয় উদ্যান, আৰু হেমিছ ৰাষ্ট্ৰীয় উদ্যানখন লাডাখত অৱস্থিত। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ ভৰতমুনি। নাট্যশাস্ত্ৰ ভৰতমুনিয়ে ৰচনা কৰিছিল।
নেক্সট কুৱেশ্যন, অসমীয়া ল'ৰাৰ মিত্ৰ পুথিখন কোনে লিখিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কি আছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি ঢাকা। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াত যিকেইটা অপশ্যন দিয়া আছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন ডি দক্ষিণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, জয়মতী ছবিখন কিমান চনত প্ৰকাশ পাইছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1935 চনত। এতিয়া আহিছোঁ ইয়াৰ পাছৰটো প্ৰশ্নলৈ। 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন এ উকিয়াংনবা। ইয়াৰ পাছৰটো প্ৰশ্ন, পেৰিছ অলিম্পিকত ভাৰতৰ কিমানজন খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিছিল? ইয়াত থকা অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 117জন। পেৰিছত অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতৰ পৰা 117জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে অসমৰ ৰাজ্যিক পক্ষী কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন চি দেওহাঁহ। দেওহাঁহ হৈছে অসমৰ ৰাজ্যিক পক্ষী। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে সত্যমেৱ জয়তে উক্ত বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব মুণ্ডক উপনিষদ। অপশ্যন এটো শুদ্ধ হ'ব মুণ্ডক উপনিষদ। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে নেপালৰ ৰাজধানী কি? এইটো ইজি কুৱেশ্যন, তথাপিও এক্সামসমূহত আহি থকা দেখা যায়। ইয়াৰ এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঠমাণ্ডু। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন বি ল'ৰা বন্ধু। ইয়াৰ পাছৰটো কুৱেশ্যন হৈছে বায়ুমণ্ডলৰ কোনটো স্তৰত উৰাজাহাজ চলাচল কৰে? ইয়াত যিকেইটা অপশ্যন দিয়া হৈছে তাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ষ্ট্ৰেটস্ফিয়াৰ।